ঈদত মুৰাছাৰত নাই উৎসাহ। এফালে বৰষুণ, আনফালে সফল ডেকাক হেৰুৱাই নিমাওমাও মুৰাছাৰ। হয়, হুজাৰ মুৰাছাৰৰ চাবাজপুৰত মটৰচাইকেল দুৰ্ঘটনাত পতিত বুৰহানুদ্দিন আৰু মাছুম আহমেদৰ জানাজা সম্পন্ন। শনিবাৰে মুৰাছাৰ নীলবাগান লোক নিৰ্মাণ বিভাগৰ পথত চাবাজপুৰত মটৰচাইকেলৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰিছিল। ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত কালি শেষ নিশ্বাস ত্যাগ কৰে দুয়োগৰাকীয়ে। পবিত্ৰ ঈদৰ দিনা এক শোকাকুল পৰিৱেশৰ মাজেৰে সন্ধিয়াৰ ভাগত বুৰহানৰ জানাজা মুৰাছাৰ বজাৰ জামে মছজিদত সম্পন্ন হোৱাৰ লগতে মাছুমৰ জানাজা চাবাজপুৰৰ নিজ মছজিদত সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে বুৰহান চাবাজপুৰৰ আব্দুল মনাফৰ পুত্ৰ, কৰ্মসূত্ৰে বিদেশত থাকে। ঈদত ছুটীত আহি পুনৰ যোৱা নহল বিদেশত। মৃত্যুৰ সময়ত এটি সন্তান, পত্নী আৰু মাতৃ, ভাই ককাই এৰি থৈ যায়। আৰু মাছুম চাবাজপুৰৰ চাইবুৰ ৰহমানৰ পুত্ৰ বুলি জনা গৈছে। যোৱা পৰহি আমাৰ চাবাজপুৰ গাঁৱত বাইক দুৰ্ঘটনা হৈছিলে আৰু দুজন ব্যক্তি আছিলে, ক্ৰমে বুৰহানুদ্দিন আৰু মাছুম আহমেদ। দুইজনে হস্পিটেল নিয়াৰ পিছত তাতেই মৃত্যু বুলি ঘোষণা কৰা হয়। কিন্তু কথাটো হ'ল দুজনে হয়তো বাচি যাব পাৰিলেহেঁতেন যদি হেলমেট থাকিলেহেঁতেন। গতিকে যিসকলে হেলমেট নিপিন্ধি পেলাই বাইক চলায় তেখেতসকলক আমি আহ্বান জনাইছোঁ বাইক হেলমেট পৰিধান কৰি পেলাই বাইকটো চলাবৰ কাৰণে আৰু লাহে গতিত যাব লাগে। নহ'লে এই যিখন এৰিয়াত এক্সিডেণ্ট হৈছে তাত বহুত এক্সিডেণ্ট হৈছে আৰু আমি গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছোঁ সেইখিনি ঠাইত স্পীড ব্ৰেকাৰ দিবৰ কাৰণে। অন্যথা ইয়াত ধাৰাবাহিকভাৱে এনেকুৱা এক্সিডেণ্ট হৈ থাকিব। পূৰ্বতে বহুকেইটা এক্সিডেণ্ট হৈছে, ইতিমধ্যে ৰাইজেও ইয়াত দাবী উত্থাপন কৰিছে স্পীড ব্ৰেকাৰ দিবৰ কাৰণে। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ সেইখিনি ঠাইত কমচে কম স্পীড ব্ৰেকাৰখিনি দিবৰ কাৰণে। ক'ত ঘৰ যুৱকজনৰ ঘৰ ক'ত আৰু কি বাইক আছিলে? স্প্লেণ্ডাৰ আছিলে বাইকখন আৰু দুজনৰ ঘৰ চাবাজপুৰ। হুজাৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, সুহানা লাইভ।